আমি আগতো নিৰ্বাচন খেলিছোঁ, এইবাৰো নিৰ্বাচন খেলিম। আমি 10-12টা চিটত আমি ছাৰ্ভে কৰিছোঁ। ছাৰ্ভে কৰাৰ পিছত আমি 5-6টা সমষ্টিত আমি নিৰ্বাচন খেলিম। আৰু এই 5-6টা সমষ্টিত নিৰ্বাচন খেলিম আমি এতিয়ালৈকে ঠিক কৰা নাই কোনটো সমষ্টিত নিৰ্বাচন কৰিম। কিন্তু মথনগুৰি সমষ্টিটো এইটো কনফাৰ্ম হৈছে যে আমি মথনগুৰি সমষ্টিত আমি অসম গণ পৰিষদ দলে নিৰ্বাচন খেলিম। এইটো কনফাৰ্ম হৈছে। আমাৰ প্ৰাৰ্থীও বাছনি কৰা শেষ হৈছে। নাই নাই, ইয়াত তাৰমানে বিজেপিৰ বিজেপি আছে। ইয়াত তাৰমানে BTADত AGP, BJP আৰু UPPL আমি মিত্ৰতাত আছোঁ। কিন্তু BTADত বন্ধুত্ব মনোভাৱেৰে আমি নিৰ্বাচন খেলিম প্ৰতিটো। যিহেতু আজি কৈছে যে অসম গণ পৰিষদ আজি BTRত আজিৰ পৰাহে জন্ম হৈছে মথনগুৰি সমষ্টিত। মথনগুৰিত জন্ম হোৱা নাছিল। যে BTRত তাৰমানে মথনগুৰি সমষ্টিত আজি AGP জন্ম হোৱা নাই। মই কৈছিলোঁ যে 1991 চনলৈকে AGP ইয়াত পূৰা ষ্ট্ৰং আছিল। তাৰপিছত এই অঞ্চলৰ মানুহৰ লগত আমি তাৰমানে অসম গণ পৰিষদ হিচাপে যোগাযোগ নাছিল। গতিকে আমি আজি সেই 91 চনৰ পৰা আজি আকৌ পুনৰ জন্ম হৈছে। গতিকে জন্ম হৈ ইয়াত AGP এতিয়া বৰ্তমান আমি চিকিৎসা কৰি আছোঁ। AGP চিকিৎসা আমি হাতীটোৰ চিকিৎসা কৰি আছোঁ। পূৰ্ণগতিত চিকিৎসা চলি আছে। আৰু আমি এতিয়া হাতীটো মোটামুটি থিয় হৈছে। আৰু আমি ভাবোঁ যে এই জুলাই মাহত আমি হাতীটোক দৌৰাব পৰা অৱস্থালৈকে লৈ যাম। নাই, মই এতিয়ালৈকে আমি এইটোত মথনগুৰিত আমি নিৰ্বাচন খেলিম, এইটো কনফাৰ্ম। আৰু বাকী 5-6টা সমষ্টিত আমি খেলিম এইটো ঠিক হোৱা নাই। নাই, জিকা আমি মথনগুৰি সমষ্টিটোত আমি জিকিম, এইটো নিশ্চিত। মথনগুৰি সমষ্টিটোত আমি জিকিম। আৰু সেই জিকিম কাৰণে আমি আগতীয়াকৈ ইয়াত প্ৰস্তুতি চলাইছোঁ। আৰু ইয়াত আমাৰ এটা দল লাগি আছে, ডেইলি সভা সমিতি অনুষ্ঠিত কৰিছে। মই এতিয়ালৈকে আজি দ্বিতীয় দিন আমাৰ BTR নিৰ্বাচনৰ সংক্ৰান্তত ভূপেন ৰায়ৰ নেতৃত্বত এখন কমিটি গঠন কৰিছে। তেওঁলোকে সমষ্টিবিলাকত তেওঁলোকে সভা সমিতিবিলাক অনুষ্ঠিত কৰি আছে। আৰু আজি এতিয়া মই যিহেতু মথনগুৰি আমি নিৰ্বাচন খেলিম, মই দলৰ এজন জ্যেষ্ঠ কৰ্মী হিচাপে মই BTRৰ এই মথনগুৰি সমষ্টিত মই তাৰমানে নিৰ্বাচনী প্ৰচাৰ অভিযান বা ৰাইজৰ মতামত ল'বলৈ আৰম্ভ কৰিছোঁ। কেনেধৰণৰ নাই, আজি ইয়াত প্ৰাৰ্থীটো আমাৰ ঠিক হৈছে। প্ৰাৰ্থীয়ে তাৰমানে যাৰ তাৰমানে ৰাইজৰ সেৱা কৰাৰ জনসেৱা কৰাৰ মানসিকতা আছে, যিজন মানুহ তাৰমানে তেওঁৰ কোনো ধৰণৰ তাৰমানে পূৰ্বৰ কোনো ধৰণৰ তেওঁৰ বেয়া হেৰি নাই, ইংগিত নাই, তেনেধৰণৰ ব্যক্তিকে দিম। ৰাইজে সৰ্বজন গ্ৰহণযোগ্য প্ৰাৰ্থীকে আমি প্ৰাৰ্থিত্ব দিম। AGPক পুনৰ উজ্জীৱিত কৰাৰ কাৰণে আপোনালোকে কেনেধৰণে BTADৰ পৰাই আগবাঢ়িব নেকি? নাই, BTADত আমাৰ BTADৰ বাহিৰতো তাৰমানে ইয়াত এনেই আছেই, শক্তিশালী অৱস্থাতেই আছে। কিন্তু BTADত আমি তাৰমানে অসম গণ পৰিষদ অলপ নিষ্ক্ৰিয় হিচাপে আছিল, অলপ শুই থকাৰ নিচিনা হৈ আছিল। এতিয়া এই অঞ্চলতো আমি BTADতো তাৰমানে অসম গণ পৰিষদ দলক আমি উজ্জীৱিত কৰিবলৈ লৈছোঁ। আৰু অসম গণ পৰিষদ দলৰ প্ৰতি হাতীক আমি চিকিৎসা কৰি আগবঢ়াই লৈ যাবলৈ ওলাইছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে যিকেইটা চিটত আমি জিকিম তাতেহে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে আপোনালোকৰ কি? নাই, আমি কৈছোঁ যে 5-6টা নিৰ্বাচন খেলিম বুলি কৈছোঁ। কিন্তু 5-6টা এতিয়ালৈকে আমাৰ ঠিক হ'লে কোনো সমষ্টিত নিৰ্বাচন খেলিম। কিন্তু আমি মথনগুৰি সমষ্টিত নিৰ্বাচন খেলিম আৰু মথনগুৰি সমষ্টিত আমি জয়ী হ'ম। কংগ্ৰেছে কিন্তু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাব বুলি শুনি আছোঁ। নাই, গৌৰৱ গগৈ প্ৰচাৰ চলাবই। গৌৰৱ গগৈ এতিয়া কংগ্ৰেছৰ সভাপতি প্ৰচাৰ চলাবই। কিন্তু এই অঞ্চলত গৌৰৱ গগৈটো নতুন মুখ। গতিকে তেওঁ কিমান দূৰ তেওঁৰ গ্ৰহণযোগ্যতা আছে নাছে এই BTADৰ নিৰ্বাচনৰ পিছতহে গম পোৱা যাব। আজি কাম নকৰে গৌৰৱ গগৈ। মই ভাবোঁ এই অঞ্চলত তাৰমানে আমাৰ নামনি অসমত গৌৰৱ গগৈ তাৰমানে তেনেধৰণে বস্তুটো যে কাম কৰিব মই নাভাবোঁ। কাৰণ এই অঞ্চলত আপোনালোকে দেখা পাইছে যে কংগ্ৰেছৰ অস্তিত্ব নাই। আপোনালোকে যদি এই অঞ্চলত যদি পঞ্চায়ত নিৰ্বাচনৰ কথাটো যদি আপোনালোকে চিন্তা চৰ্চা কৰে, এটা কথা আপোনাৰ স্পষ্ট হৈ পৰিব যে কংগ্ৰেছে কেণ্ডিডেট দিবই তেওঁলোকৰ সক্ষম হোৱা নাই। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কিন্তু কৈছে যে গৌতম দাসে যোৱাবাৰতকৈ এইবাৰ বিপুল ভোটত জয়ী হ'ব। নাই, সেইটো বস্তুটো মই নকওঁ। এইটো বস্তু ৰঞ্জিত দাসক মই হেৰিটো নকৰোঁ, তেওঁৰ কথাটোত প্ৰতিক্ৰিয়া নকৰোঁ। বস্তুটো এতিয়া আমি কৈছোঁ যে আমি ইয়াত অসম গণ পৰিষদ দল জিকিম। কংগ্ৰেছৰ মানে কাম নহ'ব। কংগ্ৰেছ ইয়াত মই ক'লোঁ ন আপোনালোকক যে কংগ্ৰেছে যোৱা বিধানসভা পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পৰা নাই, প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা নাই। জিকাৰ কথাটো বাদেই দিয়ক, এতিয়া প্ৰাৰ্থিত্ব দিব পৰা নাই। গতিকে যিটো দলে তেওঁলোকে প্ৰাৰ্থীয়ে নাপায় সেই দলৰ স্থিতি কিমান আছে এই কথাটো আপোনালোকে অনুমান কৰিব। মিত্ৰতা হ'ব পাৰে নেকি? ক'ত মিত্ৰতা নাই, ইয়াৰ বস্তুটো এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই।